নমস্কাৰ, এটা নতুন খবৰৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হৈছে এটা পথ দুৰ্ঘটনা। দুখনকৈ ট্ৰাকৰ হৈছে মুখামুখি সংঘৰ্ষ। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে আৰু ই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰু নিশাৰ ভাগত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাত কি দুখনকৈ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু এখন ট্ৰাকৰ এনেদৰে চালকৰ যিটো ছাইড সেই ছাইডত এনেদৰে বিধ্বস্ত হৈ পৰিছে আৰু ইয়াৰ ফলত যিগৰাকী চালক আছিল সেই চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই ট্ৰাকখনৰে আচলতে ৰং ছাইড বৰ্তমান ৰং ছাইডে ধৰিব নে ৰাইট ছাইডে ধৰিব, কিয়নো পথ সম্প্ৰসাৰণৰ কাম চলি আছে। জানেই আপোনালোকে যে কি ধৰণে ক'ৰবাত কাম হৈছে, ক'ৰবাত নাই হোৱা। তো সেই ধৰণে এতিয়া কোন দিশে কোন বাহন আহ যাহ কৰিবলগীয়া হৈছে কোনো ঠান ঠিকনা নোহোৱা হৈছে। আৰু এনেধৰণৰ ঘটনাৰ মাজতে এই ধৰণৰ এক পথ দুৰ্ঘটনা সংঘটিত হ'ল দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাত। দুখনকৈ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হৈছে। এইখন আনখন ট্ৰাক এনেদৰে লুটি বাগৰ খাই পৰে। বাহন দুখনৰ নম্বৰ মই জনাই দিছোঁ আপোনালোকক। যিখন ট্ৰাক AS 18C 8688 এইখন ট্ৰাক গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল আৰু লুটি বাগৰ খাই থকা ট্ৰাকখনৰ যি নম্বৰ সেয়া হৈছে AS 01 NC 4475 আৰু এইখন ট্ৰাক গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল আৰু এনেতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্দাপৰাত নিশা সংঘটিত হয় দুয়োখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। আৰু ধূপধাৰা যিখন খেল অনুষ্ঠিত হ'বলগীয়া আছিল 12 মে'ত, সেই 12 মে'ত খেলখন অনুষ্ঠিত নহ'ল, সেই কথা আপোনালোকে সকলোৱে জানে। আৰু সেয়েহে মোৰ পৰা যিসকলে খেলখনৰ টিকেট লৈছিল মই এতিয়া এক্সচেঞ্জ কৰি দিয়া কাম আৰম্ভ কৰিম আৰু কমিটিৰ তৰফৰ পৰা কি সিদ্ধান্ত লোৱা হয় সেয়া আপোনালোকক 2-1 দিনৰ ভিতৰতে কমিটিৰ তৰফৰ পৰা জনালেই মই আপোনালোকক জনাই দিম।